এই প্ৰতিবেদনে অলপ হ'লেও আৱেগিক কৰি তুলিব আপোনাক। আপোনালোকৰ কাৰণে দেউতা আৰু মায়ে অহৰহ কাম কৰি আছে। তহঁতক পঢ়ুৱাব যাওঁতে ইমান কষ্ট খাইছো বুলি দেউতা মায়ে কেতিয়াও নকয়। তহঁতক পঢ়াব যাওঁতে মই ইমান কষ্ট কৰিছো, ইমান কষ্ট খাইছো বুলি কেতিয়াও নকয়। মই ভাল মানুহ হ'ম, মই তোমালোকক সুখত ৰাখিম, তোমালোকে সদায় কামলৈ যাব নালাগে। মই ভাল ছোৱালী হ'ম, মই ভাল মানুহ হ'ম, মই ভাল মানুহ হ'ম। তোমাক মই সুখত ৰাখিম অ' মা, তোমাক মই সুখত ৰাখিম। তোমালোকে সদায় কাম কৰিব যাব নালাগে আৰু বেছি দিন। মই পঢ়ি শুনি ডাঙৰ মানুহ হৈ ফ্লাইটত ফুৰাবলৈ নিম, সমগ্ৰ ভাৰতবৰ্ষ ফুৰাম। মই ভালকৈ পঢ়ি চাকৰি পাইছোঁ, মই তোমাক ফ্লাইটত মই তোমাক ফুৰাবলৈ নিম, মই তোমাক গোটেই অসম ভাৰতবৰ্ষ ফুৰাব পাৰিম। মই ভালকৈ পঢ়িম মা। এক আৱেগিক পৰিৱেশ, এজন বক্তাৰ কথাই সকলোকে যেন কৰি তুলিছে আৱেগিক। মোক কেৱল আপোনালোকে আশীৰ্বাদ কৰক, কাৰণ আমি সকলোৱে জানো সেইজন ছাত্ৰ আৰু ছাত্ৰীয়ে মা দেউতাৰ কথা জানে। প্ৰতিগৰাকী ছাত্ৰীয়ে কেৱল কথাখিনি শুনিছে আৰু কান্দিছে। কথাখিনি এবাৰ আপুনিও শুনকচোন। দেউতা মাই কেতিয়াও কোৱা নাই তহঁতক পঢ়াব যাওঁতে মই ইমান কষ্ট কৰিছো, ইমান কষ্ট খাইছো বুলি কেতিয়াও নকয়। সেইজন দেউতাক ভৰিত ধৰি পেলাই, হাতভৰি ধৰি পেলাই কপালতে চুমা দি খাই কোৱা, অ' পাপা মই তোমাক বহুত বেছি ভাল পাওঁ, বহুত বেছি ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। আৰু সেইদিনা যে মই তোমাৰ কথা নুশুনিছিলো, সেইদিনা মই কথা নুশুনি পেলাই মই তোমাক ঠগি পেলাই যে গুচি গৈছিলো, মা দেউতা মোক মাফ কৰি দিবি প্লিজ। মই আজিৰ পৰা এনেকুৱা ভুল কেতিয়াও নকৰো। মই ভাল ল'ৰা হ'ম, আজিৰ পৰা মই ভাল ছোৱালী হ'ম। মানসিক উৎকৰ্ষ সাধন আৰু অভিৰোচন কৰ্মশালাৰ এই বিশেষ দৃশ্য। ৰূপান্তৰ চাউৰকে কোৱা এইখিনি কথাই হয়তো আপোনাকো আৱেগিক কৰি তুলিছে। মানসিক উৎকৰ্ষ সাধন আৰু অভিৰোচন কৰ্মশালাত এনেদৰে পিতৃ মাতৃক শ্ৰদ্ধা কিদৰে কৰিব লাগে তাৰেই শিক্ষা দিয়া হৈছে। জন্মদাতা পিতৃ মাতৃয়ে আমাক যে কেতিয়াও বিপথে যাবলৈ নিদিয়ে তাকেই বুজাইছে ৰূপান্তৰ চাউৰকে। বহু শিশু বৰ্তমান সময়ত বিপথে যোৱা দেখা যায়, যাৰ বাবে এনেদৰে শিক্ষা দিয়া হৈছে এইসকল শিক্ষাৰ্থীক। হ'ব পাৰে তোমাৰ মা আনৰ মা নিচিনাকৈ বহুত ধুনীয়া, হ'ব পাৰে তোমাৰ দেউতা আনৰ দেউতাৰ নিচিনাকৈ বহুত ধুনীয়া, নহ'ব পাৰে। বাট সেইজন দেউতা আৰু সেইগৰাকী মা, যাৰ ফলত তুমি এইখন পৃথিৱী দেখা পাইছা। গতিকে সেই মা আৰু দেউতাৰ কাৰণে, তোমাৰ নিজৰ জীৱন কাৰণে, তোমাৰ নিজৰ অঞ্চলৰ কাৰণে, নিজৰ জাতিৰ কাৰণে, নিজৰ দেশৰ কাৰণে আজিৰ পৰা ভালকৈ পঢ়িম বুলি সিদ্ধান্ত গ্ৰহণ কৰা, ভালকৈ পঢ়িম বুলি সিদ্ধান্ত গ্ৰহণ কৰা, আৰু কোৱা যে মই পাৰিম, মই জিকিম, মই পাৰিম। আনতকৈ কিছু পৃথক ৰূপান্তৰ চাউৰকে দিছে এই মানসিক শিক্ষা। কথাবোৰ শুনি যেন কোনো ৰৈ থাকিব পৰা নাই, সমগ্ৰ পৰিৱেশটো নিস্তব্ধ আৰু আৱেগিক। মই ভাল মানুহ হ'ম, মই ভাল মানুহ হ'ম। তোমাক মই সুখত ৰাখিম অ' মা, তোমাক মই সুখত ৰাখিম। তোমালোকে সদায় কাম কৰিব যাব নালাগে আৰু বেছি দিন। মই ভালকৈ পঢ়ি চাকৰি পাইছোঁ, মই তোমাক ফ্লাইটত মই তোমাক ফুৰাবলৈ নিম, মই তোমাক গোটেই অসম ভাৰতবৰ্ষ ফুৰাব পাৰিম। মই ভালকৈ পঢ়িম মা। মোক কেৱল আপোনালোকে আশীৰ্বাদ কৰক, কাৰণ আমি সকলোৱে জানো সেইজন ছাত্ৰ আৰু ছাত্ৰীয়ে মা দেউতাৰ কথা জানে, উপলব্ধি কৰে। যি ছাত্ৰ ছাত্ৰী আজি অনাথ আশ্ৰমত বসবাস কৰি আছে, যাৰ নেকি ৰাতিপুৱা গধূলি মা বুলি ক'বলৈ নাই, সেইজন ছাত্ৰ আৰু ছাত্ৰীয়ে কেৱল অনুভৱ কৰে যে মা আৰু দেউতা জীয়াই থকাটো কিমান বেছি প্ৰয়োজনীয়তা আছে। হুকহুকাই কান্দিছে সকলোৱে। পিতৃ মাতৃক লৈ এনে বক্তব্য সঁচাকৈ প্ৰয়োজন বৰ্তমান সময়ত। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট এণ্ড আছাম।